Hello students. So today we will start with the second poem of your book Hornbill, that is The Voice of the Rain, written by Walt Whitman. So first we will discuss the title, The Voice of the Rain. What does this title stands for? The title to amak no ki bujhaise. The Voice of the Rain. Eta rain boli kote rain to jano kiba shobdo ase prakritore jano rain to kotha kobo pare. Can rain talk? Rain e kotha kobo ketio nor. We all know that. Ami sobe to ya tomar kobiye ki korise ya rain or joriete kotha koise. এটা তোমালোকে আগৰ পইণ্টটো পাই আহিছিলা বা আগৰ তোমালোকে পঢ়ি আহিছা যেতিয়া আমাৰ যিকোনো এটা নন লিভিং অবজেক্ট এটা বা নন লিভিং হিউম্যান বিং নন লিভিং হিউম্যানক যেতিয়া আমি এটা হিউম্যান কোৱালিটি দিও তেতিয়া আমি কি বুলি কওঁ that is called personification. So when we are giving a human quality to any non living object or non human being, then it is called personification. So here the poet uses personification in the rain. Rain বস্তুৰ লগত কবিয়ে কি কৰিছে তেতিয়ালে আমাৰ এটা পাৰ্সনিফিকেশন ইউজ কৰিছে ইয়াত তোমাৰ বৰষুণে কথা কৈছে আমাক বৰষুণৰ মাতটো শুনিবলৈ পাইছে এটা বৰষুণেনো কিহৰ বিষয়ে কৈছে বৰষুণেনো আমাক কি কৈছে সেইটো আমি অকনমান আইডিয়া এটা কৰি লওঁ প্ৰথমতে যে বৰষুণ জাগানো কিহৰ কথা ক'ব পাৰে আমাৰ সকলোৱে জানা তোমালোকে সায়েন্সৰ এটা বস্তু পঢ়ি আহিছে সেইটো হৈছে ওৱাটাৰ সাইকেল তোমালোকে পঢ়ি আহিছে water cycle to কেনেকুৱা হয় যে আমাৰ উপৰি ভাগত যিখিনি পানী আছে এই উপৰি ভাগত থকা পানী সকলোতে থাকিব পাৰে আমাৰ মাটিটো থাকিব পাৰে বা তোমাৰ সাগৰ নদ নদী সকলোতে যিবিলাক তোমাৰ পানী আছে এই উপৰি পৃথিৱীখনৰ উপৰি ভাগত যেটো পানী আছে the water on the surface of this earth যে আমাৰ এই পৃথিৱীখনৰ উপৰি ভাগত থকা পানীখিনি কি হয় সূৰ্যৰ পোহৰ বা সূৰ্যৰ তাপটো যেতিয়া তাত পৰে তেতিয়া তোমাৰ water vapor এই vaporized হৈ যায় ভাপ হয় গ্যাস হৈ পেলাই কি হয় এই সদায় ওপৰলৈ উঠি গৈছে যে আমাৰ এটা যেটো সাৰফেস হয় এই সাৰফেসটোত যিবিলাক ওয়াটাৰ আছে সাৰফেসত থকা ওয়াটাৰখিনি এখিনি তোমাৰ ওয়াটাৰ ভেপৰ হৈ ওপৰলৈ উৰি যাব ইয়াত তোমাৰ কি হয়গে ইয়াত ডাৱৰৰ সৃষ্টি কৰে এটো তোমালোকে সায়েন্সত পাই আছে এটো ডাৱৰৰ সৃষ্টি কৰিব এই ডাৱৰখিনিকে তোমাৰ কি হ'ব ই যেতিয়া অলপ হেভি হৈ যাব হেভি হৈ গলে ই আকৌ তোমাৰ এই একে তোমাৰ বৰষুণৰ ওপৰত আকৌ তললৈ নামি গুচি আহে নামি আহি পেলাই আকৌ তোমাৰ এই সাৰফেসটোৰ ওপৰতে পৰিব আকৌ পানী আহে আকৌ সেই একেখিনি পানী আকৌ কি হ'ব আকৌ তোমাৰ ওয়াটাৰ ভেপৰাইজড হ'ব ভেপৰাইজড হৈ ইয়াত তোমাৰ ক্লাউড ফৰ্ম হ'বগে ক্লাউড ফৰ্ম হোৱাৰ পিছত আকৌ তোমাৰ ৰেইন হৈ পেলাই আকৌ তললৈ নামি আহিব আকৌ পানীয়ে হ'ব এটো তোমাৰ কি হয় এই বস্তুটো এটা সাৰ্কেল এটা ঘূৰি আছে যিবিলাক বস্তু আমাৰ সাৰ্কেলত ঘূৰি থকা বস্তুটো সদায় নেভাৰ এন্ডিং হয় এটো কেতিয়াও শেষ নহয় কিন্তু এটা এটা আনএন্ডিং প্ৰসেস হয় এটো ইটাৰনেল প্ৰসেস বুলি কয় এই যেটো বৰষুণৰ সাইক্লিক মুভমেন্ট যেটো হয় বা ওয়াটাৰ যেটো তোমাৰ সাইক্লিক মুভমেন্ট আছে এই মুভমেন্টটো কবিয়ে ইয়াত এটা পয়েম হিচাপে আমাৰ কাৰণে প্ৰেজেন্ট কৰিছে আৰু হেতু আমি এটা পঢ়িব লাগিব ওয়াটাৰ সাইকেল যেটো তোমালোকে সায়েন্সত খুব সুন্দৰকৈ পঢ়ি আহিছিল তাকে কবি ইয়াত সাধাৰণ ভাৱে দেখুৱাইছে এটো দেখুৱাবলৈ জানে কি কৰিছে হি ইউজ a conversation between the rain and himself যে কবিয়ে বৰষুণ আৰু নিজৰ মাজত এটা কনভাৰসেচন দেখুৱাই দিছে এই কনভাৰসেচনটো আমি ইয়াত পঢ়িব লাগিব বৰষুণ যে কেন কি কথা ক'লে কবি সেইটো আমি শুনিব লাগিব কিন্তু আমি বৰষুণত বৰষুণক হাজাৰবাৰ মাতি থাকিলে আমাক বৰষুণে মাতিব জানো কেতিয়াও নামাতে বৰষুণৰ পৰা we will not get any type of answer from the rain বৰষুণৰ পৰা আমি কোনো ধৰণৰ উত্তৰ নাপাওঁ কিন্তু কবিয়ে তোমাৰ এটা উত্তৰ পাইছিল বৰষুণে কবিৰ লগত কথা পাতিছিল কেনেকৈ কথা পাতিছিল এতিয়া বা কিনো কথা পাতিছে সেইখিনি কবিয়ে আমাৰ কাৰণে ইয়াত পয়েমটোৰ ভিতৰত দিয়া আছে এটা এই বস্তুবিলাক সাধাৰণতে কি হয় কবিয়ে তোমাৰ কবিতাবিলাকত পাৰ্সনিফিকেশন ইউজ কৰে মানে হিউম্যান কোৱালিটি দিয়ে নন লিভিং অবজেক্ট এটাকে হওক বা নন লিভিং হিউম্যান বিংকে হওক সেই বস্তুবিলাকক কবিয়ে পাৰ্সনিফাই কৰি দেখুৱায় হিউম্যান কোৱালিটি দিয়ে ইয়াত ৰেইনটো হিউম্যান কোৱালিটি দিছে কথা ক'ব পাৰিছে গতিকে কথা কওঁতে তেওঁলোক কি কথা পাতিল বা কেনেকেনো কথা পাতিলে সেই বস্তুটোৰ ওপৰত আমাৰ এটা জেনেৰেল আইডিয়া হ'ব লাগিব এটা সাধাৰণতে কি হয় আমি যদি চাওঁ যে আমি প্ৰায় দেখিবলৈ পাওঁ কি the poet
often uh, take the role of mediator between nature and human being. যে কবিসকলে কি কৰে প্ৰায় তেওঁলোকে সেই ৰোলটো গ্ৰহণ কৰে কিন্তু সেই ভূমিকাটো গ্ৰহণ কৰে যিটো ভূমিকাত তোমাৰ কি থাকে সদায় তেওঁলোকে নেচাৰ আৰু হিউমেন প্ৰকৃতি জগতখন আৰু মানুহ ইয়াৰ মাজত সদায় মেডিয়েটৰ হিচাপে কাম কৰে মধ্যস্থতাকাৰী হিচাপে কাম কৰে নেচাৰৰ যিটো ইনফৰমেশ্যন সেই ইনফৰমেশ্যনটো মানুহক আনি দিয়েহি তেওঁলোকে ইয়াতো তোমাৰ কবিয়ে কি কৰিছে এজ এ মেডিয়েটৰ কাম কৰিছে মেডিয়েটৰ কাম কৰি পেলাই তেওঁ কি কৰিছে বৰষুণে কোৱা কথাখিনি গোটেইখিনি আমাৰ কাৰণে ইয়াত ট্ৰান্সলেট কৰি দিছে বিকজ we can't understand the voice of the rain যে আমি ৰেইনৰ ভইচটো কেতিয়াও বুজি পাব নোৱাৰো বুজি পাব নোৱাৰাৰ কাৰণে তেওঁ কি কৰিছে what the rain said to him or told him he translated it for the readers যে আমাৰ ৰিডাৰ্ছ বিলাকৰ কাৰণে তেওঁ গোটেই বস্তুটো ট্ৰান্সলেট কৰি দেখুৱাইছে এতিয়া কবিতাটোৰ ভিতৰতনো কি দিয়া আছে আমি এবাৰ চাই অন্য কোনো যিটো ৰিচাইক্লিং মুভমেণ্ট আছে ৰেইনৰ সেই ৰিচাইক্লিং মুভমেণ্টটোকে ইয়াত দেখুওৱা আছে কেনেধৰণে দেখুৱাইছে আমি এবাৰ চাই ল'বচোন বাৰু আহা And who art thou, said I to the soft falling shower, which, strange to tell, gave me an answer, as here translated. I am the poem of earth, said the voice of the rain. Eternal, I rise impalpable out of the land and the bottomless sea, upward to heaven, whence, vaguely formed, altogether changed, and yet the same. And who art thou, said I to the soft falling shower. What does I here refer to? I to a refer to it refers to the poet. Amar Kobi Walt Whitmanok refer to Walt Whitmanor poem to Malga Agodo Pohi as a class dinner. Animals will a poem poesila Walt Whitman Elite. Walt Whitmanor a quality as that around 19th century to 20th century as on Dikhat American Kobi Asile who used to write poems in a new tradition that is in free verse. They are free verse only. Free verse like here, there is no any rhyming word in the end of the sentence. Sentence that are keyboard rhyming word used no for it. I mean, point to the Valana poisa that they can say, Kehor Zilla word, a second word, Villagot Puru rhyme scheme used for it. Ultimately, there are free verse only. A point to free verse is animal to Poya or Tatumalka Pasila free verse only. Yet, said I to the soft falling shower. I to yet the poet Kobi Buzesa. The Kobiaki Gurusila. The poet asks a question to the soft falling shower. Now, what is soft falling shower? Soft falling shower will go to ultimate into our light rain. Patolia is a Burukun. A Patolia Burukun the English. Patol ke Burukun Zita poetic to Kamarki, soft falling shower. There is a Patolia Burukun is a Burukun Kobi possibilities. That means he asked a question to the soft falling shower or to the rain. The Burukun Zagok Tamara Prosno Kursi. And what was that question? A prosno to and who art thou? This is old poetic form Kisman used for us. They will have old poetic form. Purana Zivila Kobita Asile, a Kobita Villa a form like if you love. In a modern Zitomar form, a modern form like Yellow Belak Villa. Hear me? Art Bulino Amiki will go to the other. Art Bulico. Thou Bulino Amiki will go. You will go. And who are you? Question to Kiasela Diala. Kobia Burukuno Kura Prosto Aseleza. To me, look on. And who are you? Who art thou? The to be kun. Which, strange to tell, gave me an answer as here translated. Which means the soft falling shower. It's soft falling is like shower as a light rain. Atolia Borохunzake, he gave an answer to the poet's question. The Kobi Prostonor at outdoor said, Kobi is outdoor by he received or reply from the rain. Borохunor at outdoor by that is why he said it to be strange to tell. He can have a Kobi give a strange to tell. It was a story that I was first,
why it is strange to tell? It কিয় আচৰিত আছিলে? প্ৰথম কথাটো হ'ল যে ৰেইনে কেতিয়াও কি কৰিব নোৱাৰে, it cannot talk. এইটো কেতিয়াও কথা ক'ব নোৱাৰে. But here the rain answered to the poet's question. ইয়াত কবিৰ প্ৰশ্নটোৰ এটা উত্তৰ দিছিলে. কবিয়ে ৰেইনৰ পৰা এটা উত্তৰ পাইছিলে, মানে কবিক বৰষুণে কথা কৈছিলে. সেইকাৰণে এইটো কি বুলি কৈছে, ষ্ট্ৰেঞ্জ টু টেল. তাৰ উপৰিও ইয়াত তোমালোকে পঢ়ি যাওঁতে গম পাবা যে কবিয়ে যিটো ৰিপ্লাই পাইছিলে, যিটো আনচাৰ পাইছিলে ৰেইনৰ পৰা, that is an unusual answer. এইটো এটা unusual answer আছিলে. অঘটন বুলি এটা উত্তৰ পাইছিলে তেওঁ. unusual যিটো আনচাৰ পাইছিলে, সেইকাৰণে তেওঁ কি বুলি কৈছে, এইটো ষ্ট্ৰেঞ্জ টু টেল বুলি কৈছে. এইটো এটা আচৰিত কথা, তোমালোকক কবলৈ এইটো আচৰিত বুলি কৈছে. gave me an answer. মোক বৰষুণ জেগে এটা উত্তৰ দিছিলে, as you translated. আৰু যিটো মই কি কৰিছো, now I am taking the task of translating what the rain said to me to you guys. যে বৰষুণ জেগে মোক কি ক'লে বা কি কৈছিলে, সেই বস্তুটো মই তোমালোকৰ কাৰণে ট্ৰান্সলেট কৰাৰ যিটো কাম হয়, যিটো টাস্ক হয়, সেই টাস্কটো মই এতিয়া লৈ দিছো, তোমালোকৰ বাবে ট্ৰান্সলেট কৰি দিম. কিয় ট্ৰান্সলেট কৰিব লগা আছে? বিকজ উই কেন নট টক টু ৰেইন. আমি ৰেইনৰ লগত কেতিয়াও কথা পাতিব নোৱাৰো. এণ্ড উই কেন নট আণ্ডাৰষ্টেণ্ড দ্য ভইচ অফ দ্য ৰেইন. যিটো ভইচ অফ দ্য ৰেইন আছে, সেইটোক আমি বুজি পাব নোৱাৰো. আমাৰতো বৰষুণ সদায় দি আছে, ধৰি লওক এতিয়া তোমাৰ মোটামুটি আমাৰ বৰষুণৰ ছিজনেই হয়, গতিকে বৰষুণ আমি পাই আছো. কিন্তু বৰষুণৰ লগত কেতিয়াবা কথা পাতি পাইছিলে নাই পোৱা. বৰষুণে আমাৰ লগত কথা পাতিব নোৱাৰে. গতিকে কবিয়ে সেইটো ভাল ধৰণে জানে. তেওঁ সেইকাৰণে কি কৰিছে, বৰষুণ জেগে কোৱা কথাকেইটা আমাৰ কাৰণে ট্ৰান্সলেট কৰি দিছে. বৰষুণে বেলেগ লেংগুৱেজত কথা পাতিছিলে, গতিকে সেই লেংগুৱেজটো আমাৰ কাৰণে কি হ'ব, তেতিয়াহ'লে নট আণ্ডাৰষ্টেবল হ'ব. এইটো আমাৰ নট আণ্ডাৰষ্টেবল এটা লেংগুৱেজ হয়, যিটো আমি বুজি নাপাওঁ. গতিকে তেওঁ আমাৰ কাৰণে ট্ৰান্সলেট কৰিছে. হোৱাট ডাজ দ্য ৰেইন ৰিপ্লাই? ৰেইনেনো কি ৰিপ্লাই কৰিছিলে? এতিয়া ৰেইনৰ যিটো ৰিপ্লাই আছিলে, সেই ৰিপ্লাই হৈছে I am the poem of earth, say the voice of the rain. So ৰেইনৰ উত্তৰটো কি আছিলে? ভইচ অফ দ্য ৰেইনটো কি বুলি কৈছিলে তেতিয়াহ'লে? I am the poem of earth. The rain compares itself to poem. Poem of earth. যে আমাৰ এই earth মানে ইয়াত তোমাৰ প্লেনেটটো বুজা লাগে, ইয়াত কাক বুজাইছে? আৰ্থ মিনছ নেচাৰ, আমাৰ প্ৰকৃতি জগতখনক বুজাইছে. আৰ্থটোৱে আমাৰ গ্ৰহটোক বুজা নাই, পৃথিৱী গ্ৰহটোক বুজোৱা নাই. কাক বুজাইছে তেতিয়াহ'লে? আমাৰ নেচাৰখনক বুজাইছে, প্ৰকৃতি জগতখনক বুজাইছে. সেই বৰষুণ জেগাই কৈছিলে যে মই এই প্ৰকৃতি জগতৰ কবিতা হওঁ. কিয় কবিতা হওঁ বুলি কৈছে? ইয়াত তোমাৰ কি কৰিছে? দ্য পয়েট ইউজেছ অ মেটাফৰ. ইয়াত এটা মেটাফৰ ইউজ কৰিছে. মেটাফৰ জানা তোমালোকে, যেতিয়া আমি দুটা বস্তুৰ যিটো কোৱালিটি হয়, চিমিলাৰ কোৱালিটি যিবিলাক হয়, এইবিলাক যেতিয়া আমি কম্পেয়াৰ কৰোঁ, তেতিয়া আমি তাক কি বুলি কওঁ? মেটাফৰ বুলি কওঁ. ইয়াত কবিয়ে মেটাফৰ ইউজ কৰিছে. মেটাফৰ ইউজ কৰি কবিয়ে এইটো দেখুৱাব বিচাৰিছে যে বৰষুণ যেন প্ৰকৃততে প্ৰকৃতি জগতৰ কবিতা হয়. এতিয়া আমি দুটা বস্তুৰ মাজত যেতিয়া কম্পেয়াৰ কৰিব লগা হয়, কম্পেয়াৰ কৰিবলৈ হলে কি থাকিব লাগিব? দেয়াৰ শুড বি সাম টাইপ অফ সিমিলাৰিটিজ বিটুইন দ্য টু থিংছ. দুটা বস্তুৰ মাজতো কিবা এটা নহয় কিবা এটা সিমিলাৰিটি থাকিব লাগিব, আদাৰৱাইজ আমি কি কৰিব নোৱাৰো, সেইটো কম্পেয়াৰ কৰিব নোৱাৰো. The poet finds a similarity between the poem and the rain. কবিয়ে কি পাইছে তেতিয়াহ'লে? কবিতা আৰু বৰষুণ, এই দুটা বস্তুৰ মাজত এটা সিমিলাৰিটি দেখা পাইছে, সাদৃশ্যতা দেখা পাইছে. সেই সাদৃশ্যতাটো কি দেখা পাইছে? সাধাৰণতে কি হয়, তোমাৰ আমাৰ প্ৰত্যেকটো লেংগুৱেজত লিটাৰেচাৰ থাকে. তোমালোকে জানা সাহিত্য আছে. সাহিত্য বুলি ক'লে আমি কি বুজি পাওঁ? যে আমাৰ যিকোনো এটা ভাষাৰ যিটো লিখিত ৰূপ আছে, সেইটোক আমি সাধাৰণ অৰ্থত আমি সাহিত্য বুলি ক'ব পাৰো. মানে আমাৰ অসমীয়া সাহিত্য আছে, ইংৰাজী সাহিত্য আছে, গতিকে সকলোৰে আমাৰ তেনেধৰণে সাহিত্য আছে. গতিকে আমাৰ যিকোনো এটা লিটাৰেচাৰত যদি চাওঁ, তেতিয়াহ'লে আটাইতকৈ ৰিচ পাৰ্ট যিটো হয়, এইটো পয়েম বুলি ধৰা, পয়েট্ৰি ছেকশ্যন যিটো হয়, এইটো সাধাৰণতে ৰিচ বুলি ধৰা হয়. এই পয়েট্ৰি ছেকশ্যনটোৱে গোটেই লিটাৰেচাৰটোক ৰিচ কৰি তোলে, সমৃদ্ধিশালী কৰি তোলে. ঠিক একেধৰণে আমাৰ প্ৰকৃতি জগতখনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো কি হয় তেতিয়াহ'লে? ৰেইন হয়, বৰষুণ হয়. বৰষুণ জেগে কি কৰিব পাৰে? দ্য ৰেইন কেন গিভ অ কাইণ্ড অফ ৰিচনেছ টু দ্য নেচাৰ. বৰষুণ জেগে সদায় প্ৰকৃতি জগতখনক এটা ৰিচনেছ দিব পাৰে, ইয়াত সমৃদ্ধিশালী কৰি তুলিব পাৰে. গতিকে তোমাৰ বৰষুণ আৰু ৰেইনৰ মাজত চিমিলাৰিটি আছে, যেনেধৰণে বৰষুণ আৰু কবিতাৰ মাজত যেনেধৰণে তোমাৰ বৰষুণ জেগে আমাৰ প্ৰকৃতি জগতখনক সমৃদ্ধিশালী কৰি তুলিছে, একেধৰণে কবিতাবিলাকে কি কৰিছে? যিকোনো এটা লিটাৰেচাৰক সমৃদ্ধিশালী কৰি তুলিব পাৰিছে. গতিকে তোমাৰ বৰষুণ আৰু কবিতা এই দুটা বস্তুৰ মাজত চিমিলাৰিটি আছে. সেই চিমিলাৰিটিটো ইয়াত দেখুৱাইছে. সেইকাৰণে ভইচ অফ দ্য ৰেইনটোৱে কবিক ৰিপ্লাই কৰিছিলে কি বুলি? আই এম
the poem of earth means I am the poem of this nature. এই nature খনৰ মই poem হয়, মই কবিতা হয়. আৰু further the voice of the rain replied. আৰু অলপ কথা কৈছিলে, কি reply কৰিছিলে চাবচোন আৰু. Eternal, I rise impalpable out of the land and the bottomless sea, to upward to heaven, whence vaguely formed, altogether changed, and yet the same. Eternal means everlasting, or unending, Eternal বুলি ক'লে যিটো বস্তু কেতিয়াও শেষ নহয়, কিন্তু সদায় everlasting হয়, সদায় থাকি যায় আমাৰ মাজত, যিটো বস্তুৰ কেতিয়াও শেষ নহয়. গতিকে বৰষুণ জেগে কি বুলি ক'লে যে ইটাৰনেল, যে মই আনএণ্ডিং এটা প্ৰচেছ হয়, মোৰ কেতিয়াও শেষ নহয়. ইটাৰনেল, আই ৰাইজ impalpable. Impalpable means that cannot be touched. That cannot be touched. এটোক আমি কি বুলি কওঁ তেতিয়াহ'লে impalpable, যিটো বস্তুক আমি স্পৰ্শ কৰিব নোৱাৰো, যিটো বস্তুক আমি চুব নোৱাৰা বস্তুটোক আমি কি বুলি ক'ব পাৰো তেতিয়াহ'লে impalpable বুলি কওঁ. Out of the land and the bottomless, যে আমাৰ উপৰি ভাগ যিটো আছে, ল্যান্ড যিটো আছে, ভূমি অৱয়ব যিটো আছে, ইয়াত বা আমাৰ bottomless sea যিবিলাক আছে, sea bottomless বুলি কোৱা হৈছে. এইটো তোমাৰ হাইপাৰবল ইউজ কৰিছে কবিয়ে. হাইপাৰবল এইটো পয়েটিক ডিভাইচ হয়, তোমালোকক মই আকৌ এবাৰ কৈ দিম বাৰু, যে হাইপাৰবল যেতিয়া কৰে তেতিয়া তোমাৰ কিবা এটা বস্তুক অতিৰঞ্জিত কৰি দেখুৱায়, অত্যাধিককে দেখুওৱা হয়. এতিয়া চি বুলি কওঁতে, সাগৰ বুলি কওঁতে, সাগৰৰ তলি থাকিব নাথাকিব. অবভিয়াছলি তলি এখন আছে সাগৰ, কিন্তু সাগৰবিলাক গভীৰ হয়, তলিটো কেতিয়াও আমি দেখিবলৈ নাপাওঁ. সেইকাৰণে ইয়াত অকমান এক্সাগেৰেট কৰি দেখুৱাইছে কবিয়ে, কৈ পেলাই তোমাৰ কি বুলি কৈছে বটমলেছ বুলি কৈছে, তলিবিহীন সাগৰ. এতিয়া সেই তলিবিহীন সাগৰ আৰু উপৰি ভাগৰ পৰা মই কি কৰো তেতিয়াহ'লে, মই সদায় ৰাইজ কৰো, মই উঠি যাওঁ. কেতিয়া যাওঁ? ইটাৰনেল, সদায় গৈ থাকো. কিন্তু ইটাৰনেল হৈ গৈছে, এভাৰলাষ্টিং হৈ গৈছে, সদায় উঠি গৈ থাকো. কেনেধৰণে যাওঁ? Impalpable means in a form that cannot be touched by anyone. এনেকুৱা এটা ফৰ্মত মই উঠি যাওঁ যিটো কোনো স্পৰ্শ কৰিব নোৱাৰে. মানে কি হয় ইয়াৰ পৰা তেতিয়াহ'লে, that is vaporized. ৱাটাৰ খিনি কি হয় ইয়াৰ পৰা ভেপৰাইজ হৈ যায়, বাষ্প হৈ পেলাই ওপৰলৈ উৰি যায়. আমি গেছীয় অৱস্থাটোক আমি টাচ কৰিব পাৰো জানো? ৱাটাৰ লিকুইড যেতিয়া অৱস্থাত আছে তেতিয়া আমি তাক লিকুইড ফৰ্মটোত থাকোঁতে আমি তাক টাচ কৰিব পাৰিছো, বা যেতিয়া এই তোমাৰ বৰফ হৈ গৈছে, মানে যেতিয়া এই এটা কঠিন অৱস্থালৈ গুচি গৈছে, চলিড ফৰ্ম এটালৈ যেতিয়া গুচি গৈছে, চলিড ষ্টেটটোলৈ যেতিয়া গুচি গৈছে, তেতিয়াও আমি টাচ কৰিব পাৰো. কিন্তু যেতিয়া এই তোমাৰ গেছ হৈ থাকে, যেতিয়া সেই গেছীয় অৱস্থাত থাকে, তেতিয়া আমি তাক কেতিয়াও কি কৰিব নোৱাৰো, তেতিয়াহ'লে আমি টাচ কৰিব নোৱাৰো. সেইকাৰণে এইটোক ইম্পালপেবল বুলি কৈছে. যেতিয়া সূৰ্যৰ তাপত সাগৰৰ পানীয়ে হওক বা আমাৰ উপৰি ভাগত থকা, পৃথিৱীৰ উপৰি ভাগত থকা পানীখিনি যেতিয়া উৰি যায় ওপৰলৈ, বাষ্প হৈ উৰি যায়, তেতিয়া আমি সেই বাষ্পখিনিক স্পৰ্শ কৰিব নোৱাৰো বা সেইখিনি আমি নেদেখোৱেই ভালদৰে. গতিকে সেই বাষ্প হৈ যেতিয়া উৰি যাওঁ, যিটো মোৰ এনেকুৱা এটা ফৰ্ম হয় যিটো কোনো টাচ কৰিব নোৱাৰে, আৰু মই সদায় গৈ থাকো. কলৈ গৈ থাকো এতিয়া চাবা, আপৱাৰ্ড টু হেভেন. হেভেনটো ইয়াত স্বৰ্গখনক বুজোৱা নাই, কাক বুজাইছে? হেভেন মিনছ স্কাই. হেভেনটো স্কাইক বুজাইছে, আকাশখনক বুজাইছে, যে মই সদায় ওপৰলৈ, মানে আকাশৰ ফালে উৰি গুচি যাওঁ, ওপৰৰ আকাশলৈ মই উৰি গুচি যাওঁ. Whence it is again an old poetic form. Whence means to where. Zot to বুজায়, to where. এটো whence বুলি কয় আগতে, যে whence zot গৈ পেলাই কি হয় vaguely formed. Vaguely means which is unclear, which is not clear or unclear. যেটা স্পষ্ট নহয়, স্পষ্ট ৰূপত মই গঠন হওঁগে. তাত তোমাৰ ডাৱৰৰ সৃষ্টি যেতিয়া হয়, ডাৱৰটো তোমাৰ একেবাৰে স্পষ্ট এটা বস্তু নহয়, আমি হাতেৰে ধৰি পেলাই লৈ আহিব নোৱাৰো. কিন্তু ডাৱৰখিনি কেনেকুৱা হয়? ডাৱৰখিনি তোমাৰ ধোঁৱাকৃতিৰে হয়, বা এইটো এটা গেছীয় বস্তু হয়, কিন্তু তাতকে অকমান গেছতকে অকণমান ওপৰ পৰ্যায়লৈ যায়গে, কিন্তু এইটোক আমি চলিড আইটেম বুলিও ক'ব নোৱাৰো. কিন্তু এইটো তোমাৰ ভেগলি মই ফৰ্ম হওঁগে, মানে যিটো আনক্লিয়াৰকে মই ফৰ্ম হওঁগে, মই ৱাটাৰ হৈও নাথাকো, বা এটা তোমাৰ চলিড এটা অবজেক্টলৈ গুচি নাযাওঁগে, অস্পষ্ট এটা মই ৰূপ লওঁগে. দেট ইজ ক্লাউড. সেইটো হৈছে ক্লাউড বা ডাৱৰখিনি। অল টুগেডাৰ চেঞ্জ,
but I change my form from liquid to gas. যে মই মোৰ ফৰ্মটো কিন্তু সলাই পেলাম, অল টুগেডাৰ চেঞ্জ হৈ যাম, সম্পূৰ্ণৰূপে মই সলনি হৈ গুচি যাম। আগতে পানী আছিলো, সাগৰত থাকোতে বা পৃথিৱীৰ উপৰি ভাগত থাকোতে মই পানী হৈ আছিলো, কিন্তু ওপৰলৈ গৈ পেলাই মই ডাৱৰৰ সৃষ্টি হলো, মোৰ ফৰ্মটো সলনি হৈ গ'ল নাই, মই সম্পূৰ্ণৰূপে সলনি হৈ গুচি গ'লো, অল টুগেডাৰ চেঞ্জ and yet the same তথাপিও কিন্তু কি নহয় তেতিয়াহ'লে মই নিজৰ ফৰ্মটো চেঞ্জ কৰো, কিন্তু মোৰ অৰিজিনটো একেটাই থাকে, মই একেই হৈ থাকো। কিন্তু সেই ডাৱৰখিনি কি হয়নো, সেইখিনি পানীয়ে হয় আল্টিমেট, পানীৰ সেইটো তোমাৰ গেছীয় ফৰ্মটো ওপৰত গৈ পেলাই তোমাৰ ভেগলি ফৰ্ম লৈছেগে, গতিকে সেইটো তোমাৰ আল্টিমেট পানীয়ে হয়। গতিকে মোৰ অৰিজিনটো মই কেতিয়াও হেৰুৱাই নাপেলাওঁ, কাৰণ কেইদিনমানৰ পিছত আকৌ সেইখিনিকে বৰষুণ হিচাপে মই তললৈ নামি গুচি আহোঁ, মই পানী হৈ নামি আহোঁ, মোৰ ফৰ্ম একেটাই থাকে। মানে মই হয় যে মই বটমলেছ চি বা লেণ্ডৰ পৰা, ইয়াৰ চাৰ্ফেচটোৰ পৰা, পৃথিৱীৰ চাৰ্ফেচটোৰ পৰা মই ইম্পালপেবল এটা ফৰ্মত মই ওপৰলৈ উঠি গুচি যাওঁগে, গৈ তাত মই ভেগলি ফৰ্ম ধৰোঁগে, মোৰ যিটো ফৰ্ম আছিলে, মোৰ যিটো ৰূপ আছিলে, সেইটো মই কি কৰোঁ, অল টুগেডাৰ চেঞ্জ কৰি পেলাওঁ, সলনি কৰি পেলাওঁ। কিন্তু মই সদায় একেই থাকোঁ, মোৰ চেঞ্জ কিন্তু নহয়, ইয়াত চেঞ্জ মই একেই থাকোঁ, কিন্তু মোৰ অৰিজিনটো একেটাই আছে। মানে আকৌ যেতিয়া মই নামি আহিম, আকৌ মই কি হৈ নামি আহিম, মই বৰষুণৰ ৰূপত পানী হৈ নামি আহিম, ইয়াত আকৌ কোনো ধৰণৰ চেঞ্জেছ নহয়। ঠিক আছে, চ' ইয়াত আমি ফাৰ্ষ্ট কেইটামান বস্তু লগতে চাই যাম। এইকেইটা হৈছে আমাৰ লিটাৰেৰী ডিভাইচ বিলাক, এইখিনিলৈকে আমি প্ৰথমতে চাই ললো, তাৰপিছত আমি নেক্সট আগবাঢ়িম। কিন্তু আগবঢ়াৰ আগতে আমি ইয়াত লিটাৰেৰী ডিভাইচ কি কি ইউজ কৰিছে, ফিগাৰ অফ স্পীচ কি কি ইউজ কৰিছে, গতিকে সেইটো আমি এবাৰ চাই যাওঁ। ইয়াত চাব অল্ড ফৰ্ম বিলাক ইউজ কৰিলে মই ক'লো তোমালোকক। ফাৰ্ষ্ট আমি কি পাইছো, পাৰ্চনিফিকেশ্যন ইউজ কৰিছে। পাৰ্চনিফিকেশ্যন বুলি ক'লে আমাৰ কি হয়, যিকোনো এটা নন হিউমেন বিং বা নন লিভিং অবজেক্ট এটাক যেতিয়া আমি এটা হিউমেন কোৱালিটি দিওঁ, হিউমেন কোৱালিটি দিলে তাক আমি পাৰ্চনিফিকেশ্যন বুলি কওঁ। সেইটো হৈছে পাৰ্চনিফিকেশ্যন। ইয়াত তোমাক ৰেইনটোক পাৰ্চনিফাইড কৰি দেখুওৱা হৈছে। ইয়াত যিটো ৰেইন আছে, ৰেইনক পাৰ্চনিফাইড কৰি দেখুৱাইছে, মানে ৰেইন বস্তুটোৰ জৰিয়তে কবিয়ে পাৰ্চনিফিকেশ্যন ইউজ কৰিছে। ৰেইনক কথা ক'ব পৰা কোৱালিটি দিছে, যিটো কোৱালিটি হিউমেন বিং বিলাকৰ আছে, হয়নে? গতিকে ইয়াত পাৰ্চনিফিকেশ্যন ইউজ কৰিলে। নেক্সট যদি আমি চাওঁ, ইয়াত তোমাৰ মেটাফৰ ইউজ কৰিছে। ইয়াত কবিয়ে কি কৈছে, বৰষুণ জাকক পয়েম বুলি কৈছে, গতিকে ইয়াত কবিয়ে মেটাফৰ ইউজ কৰিছে। মেটাফৰ ইউজ কৰিলে, মেটাফৰ বুলি ক'লে a comparison between two apparently similar things or between the comparison of qualities between two things, দুটা বস্তুৰ মাজৰ যিটো কোৱালিটি হয়, কোৱালিটিটো কম্পেয়াৰ যেতিয়া কৰা হয়, তেতিয়া তাক মেটাফৰ বুলি কোৱা হয়। নেক্সট আৰু কি ইউজ কৰিছে চাবা, এতিয়া ইয়াত তোমাৰ আৰু এটা বস্তু ইউজ কৰিছে কবিয়ে, সেইটো হৈছে তোমাৰ এলিট্ৰেশ্যন। আগৰ পইণ্টটো তোমালোকে পাইছিলা, এলিট্ৰেশ্যন তোমালোকক মই দেখাইছিলো। এলিট্ৰেশ্যন বুলি ক'লে repetition of the same consonant sound in some closely connected words, or rather in two or more consecutive words, দুটা বা তাতকে বেছি consecutive wordত যেতিয়া তোমাৰ same consonant soundটোক repeat কৰা হয়, তেতিয়া তাক আমি কি বুলি কওঁ, এলিট্ৰেশ্যন বুলি কওঁ। ইয়াতো এলিট্ৰেশ্যন ইউজ কৰিছে। soft falling shower, soft falling এর মাজত হাইফেন দি আছে, তেতিয়া এটা word হিচাপে ধৰা হৈছে, তো ইয়াত দুইটাতে consonant sh soundটো ইউজ কৰা হৈছে। নেক্সট তোমাৰ আৰু দুটা আমাৰ পাম চাবা, এতিয়া এন আনচাৰ, ইয়াতো আমাৰ চেম চাউণ্ড ইউজ কৰা হৈছে। নেক্সট আৰু তোমালোকে ইয়াত যদি বিচাৰা তেনেকুৱা আকৌ পাই যাবা। ইয়াত তোমাৰ এলিট্ৰেশ্যন ইউজ কৰিছে। নেক্সট তোমাৰ আৰু ইয়াত কিছুমান বস্তু ইউজ কৰা আছে, আৰু কি কি আছে মই তোমালোকক জনাই আছো চাবা। ইয়াত তোমাৰ যদি তোমালোকে চোৱা, ইয়াত তোমাৰ ট চাউণ্ড যিটো আছে, বা আৰু এটা এইটো চাব পাৰা, এণ্ড সেই ইয়াত তোমাৰ কি আছে, কিছুমান কনসনেন্ট সাউন্ডক কন্টিনিউয়াসলি কবিয়ে হেতু ডমিনেট কৰি পেলাই লাইনটোক ইউজ কৰিছে। সেম কনসনেন্ট সাউন্ডটোক ডমিনেটিং হিচাপে তাত ইউজ কৰিছে, সেম কনসনেন্ট সাউন্ডটোৱে গোটেই লাইনটোক ডমিনেট কৰিছে, আৰু এনেকুৱা বিলাকক তোমাৰ কোৱা হয় কনসনেন্টস। এই বস্তুটো কোৱা হয় কনসনেন্টস বুলি। আমি পিছৰ স্ট্যান্ডা যেটা আছে তাতো পঢ়িলে আমি পাম, তেনেকুৱা তোমাৰ সাউন্ড বিলাক ইউজ কৰিছে কবিয়ে, সেম কনসনেন্ট সাউন্ডটোক ৰিপিটেডলি লাইনটোক ইউজ কৰি গৈছে, সেইটো তোমাৰ ডমিনেন্ট
হিচাপে ইউজ কৰি গৈছে গতিকে তোমাৰ চেম সাউন্ডে ডমিনেট কৰিছে গোটেই লাইনটো এই বস্তুটোক আমাৰ কোৱা হয় কনসনেন্স গতিকে এইটা তোমাৰ পয়েটিক ডিভাইস ইয়াত ইউজ কৰিছে কবিয়ে গতিকে নেক্সট এতিয়া আমি নেক্সট স্ট্যান্ডাৰ যেটো আছে তালে আমি অকন চাও কিনো দিয়া আছে সেইটো এবাৰ আমি আলোচনা কৰি লওঁ এটা আমি next আমি লাইন কিটা চাই লওঁ আকৌ এবাৰ I descend to lay the drops, atomies, dust layers of the globe, and all that in them without me were seeds only, latent, unborn, and forever, by day and night, I give back life to my own origin, and make pure and beautify it. Further, the rain said to the poet, কবিয়ে আৰু কিছুমান কথা ৰেইনৰ পৰা লাভ কৰিছিল মানে বৰষুণ জাগে আৰু কিছুমান কথা কবি কৈছিল কি কৈছে চাবা I descend to lay the drops, atomies, dust layers of the globe. যেতিয়া মই আকাশত গৈ পেলাই ভেগলি ফৰ্মড হ'ম মানে যেতিয়া মোৰ ক্লাউড হ'বগে মোৰ পৰিভাগৰ পৰা গেছৰ ৰূপত উঠি গৈ যেতিয়া মই তাত ক্লাউডৰ ৰূপ লমগে লোৱাৰ পাছত লাহে লাহে মই কি হ'ম আকৌ মই এই পৃথিৱীলৈ নামি গুচি আহিম এই গ্লোবলৈ আকৌ নামি আহিম কিন্তু নামি আহোঁতে কি কৰো আই পাৰফৰ্ম চাৰ্টেইন ডিউটিজ যে কিছুমান চাৰ্টেইন বা পাৰ্টিকুলাৰ কিছুমান ডিউটিজ আছে চাৰ্টেইন কিছুমান ডিউটিজ আছে বৰষুণ জগৰ সেই ডিউটি বিলাক কিন্তু সি ভাল না ফুলফিল কৰি আহে সেইখিনি পৰিপূৰ্ণ কৰি আহে কি কৰে চাবা আই ডিসেন্ড মিন্স টু কাম ডাউন তললৈ নামি গুচি আহা fall down ধৰিলা পৰি যোৱাৰ লৰে fall down হেতু আমি কি বুলি কওঁ descend I come downwards যে মই তলৰ ফালে গুচি আহো to lay means to wash or to bathe কিবা এটা বস্তু ধুই পেলোৱা or bathe এটা তোমাৰ কি বুলি কওঁ আমি lay বুলি কওঁ ধুই পেলাই I descend to lay the drops বুলি ক'লে ড্ৰাই এৰিয়া বিলাকক বুজোৱা আছে সাধাৰণতে ড্ৰপ বুলি ক'লে তোমাৰ সৰু সৰু যিবিলাক পানীৰ কণিকা আছে সেইবিলাকক ড্ৰাফ্ট বুলি কোৱা হয় বা শুকান যিবিলাক বস্তু শুকান যিবিলাক ঠাই হয় সেইবিলাকক ড্ৰাফ্ট বুলি কোৱা হয় ইয়াত তোমাৰ সেই শুকান এৰিয়া বিলাকৰ কথা কৈছে এই ওপৰত যিবিলাক শুকান ধূলিকণাই হওক বা অন্যান্য তেনেকুৱা বস্তুবিলাক যিবিলাক পানীৰ কণিকা যিবিলাক তাত ভাহি আছে আমাৰ বায়ুমণ্ডলত সেই গোটেইখিনিক মই কি কৰোঁ তেতিয়াহ'লে ড্ৰাফ্ট মই ধুই পেলাওঁ বা আমাৰ শুকান ঠাইবিলাকৰ ওপৰত যেতিয়া পানী পৰিছে পানী পৰি ঠাইডোখৰ আকৌ তোমাৰ জীপাল কৰি পেলাই ধুনীয়াকে ধুই পেলাই এটমিজ বুলি ক'লে তোমাৰ টাইনি পাৰ্টছ অফ সামথিং কিবা এটা বস্তুৰ সৰু সৰু যিবিলাক পাৰ্ট হয় এইবিলাকক তোমাৰ এটমিজ বুলি কোৱা হয় ইয়াত তোমাৰ সেই অণু বা পৰমাণুবিলাক যিবিলাক ওপৰত ভাহি আছে আমাৰ বায়ুমণ্ডলত সেইটোৰ কথা কোৱা আছে সেই এটমিজ বিলাক মই ধুই তললৈ লৈ আহোঁ ডাষ্ট লেয়াৰ্ছ অফ দ্য গ্লোব বা আমাৰ যিমানবিলাক ধূলিকণা আছে যিমানবিলাক ধূলিৰ প্ৰলেপ আছে আমাৰ গ্লোবটোৰ ওপৰত এই গোটেইবিলাক বৰষুণ দিয়াৰ পিছত ধুই নিকা কৰি পেলাব পৰিষ্কাৰ কৰি পেলাব এইটো স্বাভাৱিক কথা আমাৰ বৰষুণ জাক অহাৰ আগলৈকে ধূলি মাকতিৰে গোটেই ভৰি থাকে বায়ুমণ্ডলত কিন্তু বৰষুণ জাক দিয়াৰ পাছত আমাৰ কি হয় একেবাৰে ফটফটি এটা পৰিৱেশ আমি পাওঁ এটা সুন্দৰ বা এটা পৰিষ্কাৰ পৰিৱেশ আমি পাওঁ মানে কিয় পাওঁ বৰষুণ জাকে সেই গোটেই যিমানখিনি লেতেৰা আৱৰ্জনা ওপৰত আছিলে গোটেইখিনি ধুই তললৈ নমাই আনিলে গতিকে গোটেই বায়ুমণ্ডলক পৰিষ্কাৰ কৰি পেলালে গতিকে ইয়াত তোমাৰ সেই সাইক্লিক মুভমেন্টৰ কথাই কৈছে ওপৰলৈ উঠি গ'ল সেইখিনিকে আমাক আগত ক'লে এতিয়া ওপৰৰ পৰা আগত তললৈ নামি আহে কিন্তু তললৈ নামি আহোঁতে কিছুমান কাম কৰে ওপৰলৈ উঠি যাওঁতে একো কাম কৰা নাই কিন্তু তললৈ যেতিয়া নামি আহিছে নামি আহোঁতে সি তাৰ কিছুমান এৱাৰ্ড কিছুমান লৈ আহিছে লগত এৱাৰ্ড বিলাক কি আছিলে যে সি এই ড্ৰাফ্টছ এটমিজ বা ডাষ্ট লেয়াৰ যিবিলাক আছে গ্লোবৰ এই গোটেই বস্তুবিলাকক কি কৰে তেতিয়াহ'লে ৱাছ কৰে ধুই পেলাই কেতিয়া ধুই পেলাব যেতিয়া আইডিশ্যন যেতিয়া মই তললৈ নামি আহোঁতে ধুই পেলাই and all that in them without me were seeds only আৰু এই গোটেই আমাৰ পৃথিৱীখনৰ বা আমাৰ প্ৰকৃতি জগতত যিমানবিলাক বীজ আছে বা যিমানবিলাক গছৰ গুটি আছে এই গোটেই গুটিবিলাক মোৰ অবিহনে কিহতবিলাক সদায় কি হৈ থাকিব তেতিয়াহ'লে seeds only সদায় বীজেই হৈ থাকিব কিন্তু বীজ এটা তোমাৰ অংকুৰিত হৈ তাৰ পৰা আমি গছ এজোপা পাওঁ গছ এজোপা হৈছে সেই গছজোপা হ'বৰ কাৰণে আমাক কিছুমান এলিমেণ্টছ লাগে নালাগে তোমালোকে চায়েন্সত পঢ়িছিলা আগতে হয়তো গতিকে তাত তোমালোকে পাই আহিছা ধুনীয়াকে আমাক এটলিষ্ট 3টা বস্তু লাগিবই বায়ু পানী আৰু মাটি
এই তিনিটা বস্তু আমাক নহলে বীজ ডাঙৰ হ'ব জানো? মাটিও লাগিব আমাক, বায়ু লাগিব, পানী লাগিব, আৰু লগত আৰু এটা বস্তু লাগে, সেইটো হৈছে সূৰ্যৰ পোহৰ। এই গোটেইকেইটা বস্তু হলেহে আৰু যিকোনো এটা এলিমেণ্ট যদি তাৰ পৰা আঁতৰাই দিয়া তেতিয়াহ'লে বীজ এটা ভাল ধৰণে অংকুৰিত হ'ব নোৱাৰে। এইবিলাক তোমালোকে সৰু সৰু ক্লাছত হয়তো প্ৰেক্টিকেলো কৰি চাইছিলা, এক্টিভিটি কিছুমান কৰি চাইছিলা। তাত দেখিছা গ্লাছ এটা তোমাৰ পানী লোৱা আছে, সেই পানী লৈ পেলাই তোমাৰ ইয়াত তোমাৰ বুটমাহ তিনিটা নিৰ্দিষ্ট জেগাত দিয়া আছে, ইয়াত এটা দিয়া আছে পানী আৰু বায়ুৰ তোমাৰ এইচ যিটো হয় সেইটোত এটা দিয়া আছে, আৰু একেবাৰে তলতো দিয়া আছে। ইয়াৰ ভিতৰত এই যিটো তোমাৰ গোটেইকেইটা বস্তু সমানে পাইছে, পোহৰটোও পাইছে, ইয়াত তোমাৰ পানীও পাইছে, আৰু ইয়াত তোমাৰ বায়ু পাইছে। গোটেই বস্তুকেইটা যিটো বস্তুৱে পাইছে, যিটো বীজে পাইছে, সি সোনকালে লহপহকে বাঢ়ি গৈছে, ডাঙৰ হৈ গৈছে একেবাৰে। এই গোটেই বস্তুকেইটা লাগে। ইয়াৰ পৰা পানীটো নোহোৱাৰ কাৰণে এইটো হ'ব নোৱাৰিলে, বা ইয়াত তোমাৰ পোহৰটো বা তোমাৰ বায়ুৰ পৰিমাণটো কমকে পোৱাৰ কাৰণে ইয়াত হ'ব নোৱাৰিলে, পানী পাইছিলে কিন্তু। গতিকে আমাৰ যিকোনো এটা এলিমেণ্ট আঁতৰাই দিলে ইয়াৰ পৰা ভাল ধৰণে বীজ এটা কেতিয়াও অংকুৰিত হ'ব নোৱাৰে। গতিকে এই বৰষুণ জাক মানে যেতিয়া প্ৰকৃতি জগতক পানীটো প্ৰদান কৰি আহিছে, সেই বৰষুণ জাকৰ অবিহনে তোমাৰ যিহেতু তেতিয়াহ'লে ইয়াত যিমানবিলাক বীজ আছে এইবিলাক সদায় কি হৈ থাকিব, তেতিয়াহ'লে দে অল ৰিমেইন চিডছ অনলি। এইবিলাক সদায় চিডছ হৈ থাকি যাব, কিন্তু বীজ হৈ থাকি যাব। কেতিয়াও তাৰ পৰা এজোপা গছ কেতিয়াও আমি পাব নোৱাৰো। কেনেধৰণে থাকিব? লেটেণ্ট। লেটেণ্ট মিনছ হিডেন। লেটেণ্ট মানে হৈছে হিডেন, লুকাই থকা। এইবিলাক সদায় তলতেই লুকাই থাকিব, কেতিয়াও ওপৰলৈ উঠি নাহে। আৰু আনবৰ্ণ কেনেকুৱা হৈ থাকিব? আনবৰ্ণ হ'ব, কেতিয়াও আৰু বৰ্ণ কৰিব নোৱাৰে, কিন্তু কেতিয়াও এই জন্ম হবগে নোৱাৰে। মানে বীজটোৰ পৰা কেতিয়াও আকৌ গছ এজোপা হবগে নোৱাৰে। গতিকে এই গছ বীজ এটাৰ পৰা গছজোপা হবৰ কাৰণে কি লাগিব? তেতিয়াহ'লে আমাক পানীৰ প্ৰয়োজন হ'ব, আৰু সেই পানীটো তোমাৰ কোনে প্ৰদান কৰি আছে? আমাক বৰষুণ যাতে কৰি আছে বুলি কৈছে প্ৰকৃতি জগতত। And forever, by day and night, I give back life to my own origin. আৰু forever, এইটো তোমালোকে আগতে কোৱা আছে, এইটো ইটাৰনেল বুলি কৈছিলে। গতিকে এইটো তোমাৰ এটা এনেকুৱা প্ৰচেছ হয় যিটো কেতিয়াও শেষ নহয়, এভাৰ লাষ্টিং হয়। এটা ফৰএভাৰ, চিৰদিনৰ বাবে, বাই ডে এণ্ড নাইট, দিনে ৰাতি। কেতিয়াও তোমাৰ এনেকুৱা নহয় বৰষুণ যাক অকল দিনতহে দিয়ে, বোলে ৰাতি নিদিয়ে, তেনেকুৱা কিবা কণ্ডিশ্যন আছে জানো? কেতিয়াবা বৰষুণ দিনতো দিব পাৰে, কেতিয়াবা ৰাতিও দিব পাৰে। গতিকে দিনে ৰাতিয়ে মই সদায় কি কৰি আছো? মই আই গিভ বেক লাইফ, মই জীৱনটো দি আহিছো টু মাই অউন অৰিজিন, মোৰ নিজৰ অৰিজিনটো। হোৱাট ইজ ইট অউন অৰিজিন? বৰষুণ জাকৰ অউন অৰিজিনটো কি হয়? দেট ইজ ৱাটাৰ, পানী হয়। গতিকে এই পানীয়ে তোমাৰ কি হৈছে? আমাৰ প্ৰাণীবিলাকৰ প্ৰাণ বুলি কোৱা হৈছে। যে পানী নহলে আমি কোনো জীয়াই থাকিব নোৱাৰো। গতিকে পানীয়ে তোমাৰ কি কৰি আছে? আমাৰ সকলোকে লাইফটো দি আছে বুলি কৈছে। বীজ এটা তোমাৰ পৰি গৈছে তললৈ, তাৰপিছত তাত পানী যেতিয়া পৰিব, পানী পৰাৰ পিছত বীজজোপা লহপহকৈ বাঢ়ি আহি আছে বা গছ হ'ব। গতিকে লাইফটো কোনে দিলে? তেতিয়াহ'লে পানীয়ে দিলে। গতিকে এই ৰেইনৰ তোমাৰ অৰিজিন যিটো ফৰ্ম আছে, দেট ইজ ৱাটাৰ, এইটোৱে তোমাৰ সদায় কি কৰি আছে? তেতিয়াহ'লে ইট অলৱেজ গিভছ বেক লাইফ টু এভৰিথিং। প্ৰত্যেকটো বস্তুকে, সকলোবিলাক বস্তুকে কি কৰি আছে? লাইফটো দি আছে, জীৱনটো দি আছে। এণ্ড মেক পিয়ৰ এণ্ড বিউটিফাইড। আৰু লাইফটোৱে যে দি আছো সেইটো নহয়, মই একে সময়তে কি কৰিছো? I am making the whole nature pure and beautiful. মই গোটেই নেচাৰখনক কেনেকুৱা কৰিছো? পিয়ৰ কৰিছো, বিউটিফুল কৰিছো। কেনেকৈ কৰিছো? বাই ৱাশ্বিং দেম, বাই লিভিং দেম। এই বস্তুবিলাকক মই ধুই পেলাইছো, ধুই নিকা কৰিছো। মানে নিকা কৰিছো মানে কি কৰিছো? সিহঁতক পিয়ৰ কৰিছো, বিশুদ্ধ কৰি তুলিছো, বিউটিফাই কৰি দিছো, সুন্দৰ কৰি তুলিছো, বস্তুবিলাকক ধুনীয়া কৰি তুলিছো। মোৰ অউন অৰিজিনটোতে মই সকলোবিলাক কাম কৰি আছো। আৰু এই গোটেই বস্তুটোৱে হৈছে তোমাৰ চাইক্লিক মুভমেণ্ট অফ ৰেইন। বৰষুণৰ যিটো চাইক্লিক মুভমেণ্ট আছে, যিটো তোমাৰ নেভাৰ এণ্ডিং প্ৰচেছ হয়, সেই নেভাৰ এণ্ডিং প্ৰচেছটোৰ কথাই কোৱা আছে। ঠিক আছে, বুজি পাইছা নিশ্চয়? ইয়াত আমি লিটাৰী ডিভাইচ কিবা ইউজ কৰিছে নেকি সেইটো এবাৰ চাই দিওঁ। ইয়াত তোমালোকৰ এটা বস্তু ইউজ কৰা আছে, চাবা, এণ্ড এণ্ড এণ্ড। তিনিটা তোমাৰ কনজিকিউটিভ লাইনছ আছে। তিনিটা কনজিকিউটিভ লাইনত তোমাৰ কি কৰা আছে? চেইম যিটো ৱৰ্ড আছে, চেইম ৱৰ্ডটো তোমাৰ ৰিপিট কৰা হৈছে। বুজি পাইছেনে? যে যেতিয়া তোমাৰ কি হ'ব? The same word is repeated in some consecutive sentences, then it is called anaphora. এই লিটাৰী ডিভাইচটোক আমি কি বুলি কওঁ তেতিয়াহ'লে? anaphora বুলি কওঁ। anaphora বুলি ক'লে আমাৰ কি হ'ব তেতিয়াহ'লে? Same consonant sound is repeated in some
consecutive lines. এতিয়া তোমাৰ same consonant sound to consecutive line বিলাকত যেতিয়া তোমাৰ ইউজ কৰা হয়, ইউজ কৰিলে তাক আমি anaphora বুলি কওঁ। আৰু লিটাৰী ডিভাইচ আৰু কি আছে আমি সেইটো লগতে চাই লম। সৰি এইটো তোমাৰ consecutive যে নহয় এছ হয়, এইটো এছ হ'ব। consecutive lines বিলাকত যেতিয়া ইউজ কৰিব তেতিয়া তাক আমি anaphora বুলি ক'ম। ইয়াত তোমালোকক আগতে মই আৰু এটা বস্তু কৈছিলো, সেইটো হৈছে তোমালোকৰ কনসনেন্স। কনসনেন্স ইয়াৰো ইউজ কৰিছে, চাবা কেনেধৰণে ইউজ কৰিছে। ইয়াত ড সাউন্ডটো ডমিনেন্টলি ইউজ কৰিছে। গোটেইটাতে তোমাৰ ড সাউন্ড আছে, ঠিক আছে। ডিসেন্ট ড, ইয়াৰো এটা ড সাউন্ড আছে। ড্ৰাফ্টস ড সাউন্ড আছে। ডাস্ট ড সাউন্ড আছে। গতিকে ইয়াৰো তোমাৰ কনসনেন্সটো ইউজ কৰা হৈছে। বাকীবিলাক লাইনতো এইটো তোমালোকে দেখিবলৈ পাবা, বাকীবিলাক লাইনতো তোমালোকে পাবা। ইয়াত ধৰি লোৱা ইয়াতো এই ড সাউন্ডটো তোমাৰ কনজিকিউটিভ লাইন বা কনজিকিউটিভ ৱৰ্ডত ইউজ কৰা হৈছে ড সাউন্ড। এইবিলাক তোমাৰ ড সাউন্ড আছে। ঠিক তেনেধৰণে ব সাউন্ডটো আছে, বাই, বেক, তাত আছে। এইবিলাক হৈছে তোমাৰ লিটাৰী ডিভাইচ বা ফিগাৰ অফ স্পীচ। বাকীকেইটা আমি পঢ়ি আহিছো। গতিকে ইয়াত আমাৰ নতুনকে আমি এটা বস্তু পালো, সেইটো হৈছে anaphora। anaphora ইউজ কৰিছে। anaphora ইউজ কেনেকৈ কৰিছে? বাই ইউজিং দ্য চেম word and, এই and wordটো ব্যৱহাৰ কৰি পেলাই anaphora ইউজ কৰিছে। লাষ্ট আমি দুটা লাইন আছে, সেই লাইন দুটা আমি আগবঢ়াও এতিয়া। চাবা, first song issuing from its birthplace after fulfillment, wandering, ragged or unragged, duly with love returns. ইয়াত তোমাৰ এটা বস্তু প্ৰথমতে লক্ষ্য কৰিলা, কবিয়ে কি কৰিছে? He uses brackets for the last two lines of his poem. তেওঁ নিজৰ পয়েমটোৰ শেষৰ লাইন দুটাৰ পৰা ব্ৰেকেট ইউজ কৰিছে। ব্ৰেকেটৰ ভিতৰত দি আছে। তোমালোকে এইটো বস্তু আগতেও পাই আহিছে। তোমালোকে আমাণ্ডা পয়েমটো পঢ়িছিলে ক্লাছ 10ত। আমাণ্ডা পয়েমটো কি আছিলে? অল্টাৰনেট ষ্টেঞ্জা যিকেইটা আছিলে গোটেইকেইটা ব্ৰেকেটৰ ভিতৰত দিয়া আছিলে। 2, 4, 6 এটা ব্ৰেকেটৰ ভিতৰত দিয়া আছিলে, যিটোক আমি পেৰান্থেচিছ বুলি কওঁ। পেৰান্থেচিছৰ ভিতৰত দিয়া আছে। ইয়াতো তোমাক পেৰান্থেচিছৰ ভিতৰত দিয়া আছে। কিয় দিয়া আছে সেইটো আমি আগতীয়াকে জানি লওঁচোন বাৰু। তাৰপৰা ইয়াত আমি এতিয়া যিমানলৈকে পঢ়িলো তাত আমি দুটা ভইচ পাইছিলো। দুটা ভইচ আছিলে ইয়াত পয়েমটোত। এটা আছিলে দ্য ভইচ অফ দ্য পয়েট আৰু আনটো আছিলে দ্য ভইচ অফ দ্য ৰেইন। বৰষুণৰ মাতটো আছিলে আৰু কবিৰ মাতটো আছিলে। দুটা ভইচ আমাক দেখুওৱা আছিলে, কনভাৰচেশ্যন এটা দেখুওৱা আছিলে তেওঁলোকৰ মাজত। কিন্তু লাষ্টৰ যি দুটা লাইন, এই লাষ্টৰ লাইন দুটা, এই লাইন দুটা কি কৰিছে? দিজ লাইনছ নেইদাৰ ফৰ্ম দ্য ভইচ অফ দ্য ৰেইন নৰ দ্য ভইচ অফ দ্য পয়েট। এই লাইন দুটা কবিৰ মাতটোৱে হওক বা বৰষুণৰ মাতটো কাকোৱে ইয়াত কিন্তু ফৰ্ম কৰা নাই। এইটো কবিৰ মাতো নহয় বা বৰষুণৰ মাতো নহয়। এই বস্তুটো তেতিয়াহ'লে কি হয়? হোৱাট ইজ ইট? এইটো কি তেতিয়াহ'লে? এইটো বেলেগ একো নহয়। ইট ইজ a general observation made by the poet in the course of a song. যে গান এটাৰ যিটো কোৰ্চ আছে, তাৰ যিটো গতি আছে, সেই গতিটোত কবি এটা অবজাৰ্ভ কৰিছে। সেই অবজাৰ্ভেশ্যনটোৰ পৰা জেনেৰেল অবজাৰ্ভেশ্যন আছিলে। জেনেৰেল অবজাৰ্ভেশ্যন পৰা তেওঁ যিটো বস্তু পালে সেইটো ইয়াত ব্ৰেকেটৰ ভিতৰত দি দিছে, so that he can compare the rain to a song, যাতে তেওঁ বৰষুণ জাকক এটা গানৰ লগত তুলনা কৰিব। ইয়াত এটা পেৰেলেল ড্ৰন এটা দেখুৱাইছে। পেৰেলেল ড্ৰনটো দিয়া আছে বিটুইন সং এণ্ড মিউজিক, চৰি সং এণ্ড ৰেইন। বৰষুণ আৰু ৰেইনৰ মাজত এটা পেৰেলেল ড্ৰ দেখুৱাইছে, মানে এটা সিমিলাৰিটি দেখুৱাইছে, কম্পেৰিজন এটা দেখুৱাইছে। কেনেকে দেখুৱালে চাবা, ফৰ সং ইছুইং ফ্ৰম ইটছ বাৰ্থ প্লেচ। যদি আমি সং এটাৰ কথা কওঁ, গান এটাৰ কথা কওঁ, গানটো সদায় ক'ৰ পৰা ওলাই যাব? ইট ইছুজ ফ্ৰম ইটছ বাৰ্থ প্লেচ। সদায় তাৰ বাৰ্থ প্লেচটোৰ পৰা ওলাই যাব। অকল সং এটা বুলি নহয়, যিকোনো বস্তু আমি ক'ৰ পৰা আহিছো? আমি আমাৰ গৰ্ভৰ পৰা আহিছো, সেইটো আমাৰ বাৰ্থ প্লেচ হয়। সকলোবিলাক আমি তাৰ পৰা আহিছো। যিকোনো এটা বস্তুৰ এটা পাৰ্টিকুলাৰ বাৰ্থ প্লেচ থাকে, সেই বাৰ্থ প্লেচৰ পৰা ওলাই আহে। এটা what is the birthplace of a song? The গান এটাৰ birthplace কি হ'ব পাৰে? That is the heart of a singer or a composer. The singer এজনৰ যিজনে তোমাৰ লিৰিকটো লিখিছে, তেওঁৰ অন্তৰৰ কথাবিলাক গান হিচাপে লিখি দিছে। আমি গান বা কবিতা এইবিলাক সদায় কি হয়? এইবিলাক তোমাৰ স্পন্টেনিয়াছ ফ্ল' অফ থটছ হয়। আমাৰ ভাৱনাৰ যিটো স্পন্টেনিয়াছ ফ্ল' হয়,
স্বাভাৱিকভাৱে যিবিলাক বস্তু ওলাই গুচি আহে সেইবিলাকে হৈছে কবিতা বা গান। এতিয়া গানটো সদায় আমাৰ হৃদয়ৰ যিবিলাক অনুভূতি আছে সেই অনুভূতিবিলাক আমি প্ৰকাশ কৰোঁ গান হিচাপত। কবিতাটো একেটা কথা। এতিয়া কবিতা আৰু গানৰ মাজত এটা চিমিলাৰিটি পাইছে। যেনেধৰণে গান এটা কি হয় তোমাৰ সেই ছিংগাৰজনৰ হাৰ্টৰ পৰা ওলাই, এতিয়া বাৰ্থ প্লেচটোৰ পৰা যেনেধৰণে ওলাই আহে কি হয় আফটাৰ ফুলফিলমেণ্ট। ওলাই অহাৰ পিছত ইট পাৰফৰ্মছ চাৰ্টেইন ডিউটিজ, তাৰ কিছুমান চাৰ্টেইন ডিউটিজ কিছুমান কিন্তু কি কৰিব সি সদায় পাৰফৰ্ম কৰিব। আফটাৰ ফুলফিলমেণ্ট হোৱাৰ পাছত, সেই পৰিপূৰ্ণতা পোৱাৰ পাছত, পৰিপূৰ্ণতা কেনেকে পাব? সেই চাৰিওফালে ৱাণ্ডাৰিং কৰিব। ইয়াত দিয়া আছে ৱাণ্ডাৰিং, ই চাৰিওফালে গানটো যাব। কিন্তু কোনোবা এজন ছিংগাৰে গান এটা লিখিছে, লিখি তেওঁ সেই গানটোত সুৰ দিছে, দি পেলাই গানটো গাই দিছে। তাৰপিছত সেই গানটো তোমাৰ বিভিন্ন কনচাৰ্ট বিলাকতো তেওঁ গায়গে বা বিভিন্ন প্ৰগ্ৰাম বিলাকত গৈ পেলাই গায়গে। তাৰ উপৰিও আমি বিভিন্ন যিবিলাক মিউজিকেল তোমাৰ ইনষ্ট্ৰুমেণ্টছ আছে বা তোমাৰ ধৰি লোৱা যিবিলাক আমাৰ তেনেকুৱা মিউজিক শুনিব পৰা আমাৰ যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে সেইবিলাকৰ জৰিয়তে বা আমাৰ ডিভাইচ যিবিলাক আছে সেইবিলাকৰ জৰিয়তে আমি গানবিলাক বজাওঁ, শুনো। চাৰিওফালে তোমাৰ কি কৰে? ট্ৰেভেল কৰে। ইয়াত এতিয়া আজি গুৱাহাটীত ধৰি লোৱা গান এটা বাণীবদ্ধ কৰিছে কোনোবা এটা ষ্টুডিঅ', গানটো কেৱল ষ্টুডিঅ'টোৰ মাজতে থাকিব জানো? এইটো তোমাৰ অসমৰ বিভিন্ন ঠাইত ঘূৰিব, আনকি এইটো তোমাৰ ভাৰতবৰ্ষতো ঘূৰিব পাৰে বা বাহিৰলৈও যাবগে পাৰে। বিভিন্ন কনচাৰ্ট বিলাকৰ জৰিয়তে যাব পাৰে, বিভিন্ন প্ৰগ্ৰামছ বিলাকৰ জৰিয়তে যাব পাৰে, বা বিভিন্ন আমাৰ যিবিলাক তোমাৰ ডিভাইচ আছে, ইলেক্ট্ৰনিক ডিভাইচ যিবিলাক আছে যিবিলাকত আমি গান শুনিব পাৰো সেইবিলাকৰ জৰিয়তে যাব পাৰে। সি সদায় ৱাণ্ডাৰ কৰিব, বিচৰণ কৰিব। সেই যেতিয়া বিচৰণ কৰিব, বিচৰণ কৰোঁতে সি কি হ'ব? ফুলফিলমেণ্টটো পাব, সেই পৰিপূৰ্ণতা পাব। সকলোৱে শুনিব, শুনি তাৰ ওপৰত বিভিন্ন ধৰণৰ ক্ৰিটিচিজম বিলাক আগবঢ়াব, গতিকে ফুলফিলমেণ্ট এটা পাব। সেই ফুলফিলমেণ্টটো পোৱাৰ পাছত ৰেক্ট অৰ আনৰেক্ট, ৱাণ্ডাৰিং কৰোঁতে কেতিয়াবা কি হ'ব পাৰে? ইট মে বি ৰেক্ট অৰ আনৰেক্ট। ৰেক্ট মিনছ টু লিচন টু চামথিং ভেৰি এটেণ্টিভলি, কিবা এটা বস্তু আমি চব গুৰুত্ব সহকাৰে বা মনোযোগেৰে যেতিয়া শুনিম তেতিয়া এইটোক আমি কি বুলি কওঁ? ৰেক্ট। আনৰেক্ট বুলি কয় দেট ইজ দ্য অপজিট অফ ৰেক্ট। ৰেক্টৰ অপজিটটো। কেতিয়াবা তোমাৰ গানটো কিছুমানে কি খুব মনোযোগেৰে শুনে আৰু কিছুমানে হয়তো মনোযোগেৰে নুশুনিবও পাৰে। গানটো কিন্তু তোমাৰ ৱাণ্ডাৰিং কৰিব, বিচৰণ কৰিব। বিচৰণ কৰিবলৈ যাওঁতে বা ফুৰিব যেতিয়া, চাৰিওফালে ট্ৰেভেলিং যেতিয়া কৰিব, তাত কিছুমানে গানটো খুব মনোযোগেৰে শুনিব আৰু কিছুমানে মনোযোগ নিদিয়াকেও শুনিব পাৰে। ৰেক্ট অৰ আনৰেক্ট হ'ব পাৰে। কিন্তু লাষ্টত কি হ'ব? হি উইল বি লাভ ৰিটাৰ্নছ। কিন্তু শেষত কি হ'ব? এই গানটো তোমাৰ পুনৰ ঘূৰি গুচি আহিব। ইয়াত ধৰি লোৱা এজন ছিংগাৰ আছে, এই ছিংগাৰজনে গানটো তোমাৰ বনাই তেওঁ গানটো ইয়াত গালে। হোৱাৰ পাছত ই তোমাৰ বিভিন্ন জেগাত ঘূৰি গুচি যাব, বিভিন্ন জেগালৈ যাবগৈ। কিন্তু এই বাৰ্থ প্লেচ, এই বাৰ্থ প্লেচটোৰ পৰা ওলাই ই তোমাৰ ৱাণ্ডাৰিং কৰিব, বিভিন্ন ঠাইত ঘূৰিবগৈ। ঘূৰি পেলাই তোমাৰ লাষ্টত কি হ'বগৈ? এইটো অডিয়েঞ্চ বিলাকে শুনিব। ধৰি লোৱা অডিয়েঞ্চ যিসকল থাকিব তেওঁলোকে শুনিব। শুনাৰ পাছত তেওঁ সেই গানটোৰ বাবে কেতিয়াবা কি পাব পাৰে? বিভিন্ন প্ৰাইজ বিলাক পাব পাৰে। প্ৰাইজ বিলাকনো কি হ'ব পাৰে? প্ৰাইজ বা এৱাৰ্ড তোমাৰ কেৱল কিবা বঁটা এটা দিয়াই নহয়, কিন্তু ইয়াত তোমাৰ সেই গানটো কেনেধৰণে লিচনাৰ বিলাকে বা অডিয়েঞ্চে কেনেধৰণে সাৱটি লৈছে, কেনেধৰণে সেইটোক একচেপ্ট কৰিছে, দেট ইজ দ্য প্ৰাইজ অফ দেট চং। সেইটো হৈছে এই চংটোৰ প্ৰাইজ। কিছুমান গান আমি ধৰি লোৱা খুব ভাল পাওঁ, সেই গানবিলাক যথেষ্ট পপুলাৰ হৈ পৰে। পপুলাৰ হ'ল মানে গানটো পপুলাৰ হ'ল মানে আল্টিমেট ছিংগাৰজন পপুলাৰ হৈ যায়। গতিকে সেইটো এটা আল্টিমেট তেওঁৰ এটা এৱাৰ্ড পালে নাই? সেইটো এৱাৰ্ড পালে। কেতিয়াবা কিছুমান গানটো ইমান পপুলাৰ নহয়। ধৰি লোৱা গানটো পপুলাৰ নহ'লে মানে ছিংগাৰজনক সাধাৰণতে যদি নতুন ছিংগাৰে গানটো গায় তেতিয়াহ'লে তেওঁ ইমান পপুলাৰিটি পাব নোৱাৰিব পাৰে। গতিকে তাত তোমাৰ সেইটো হৈছে এৱাৰ্ড। সেই গানটোৰ এৱাৰ্ড এটা হ'ব। এই এৱাৰ্ডটো দেট ইজ লাভ। এইটোৱে হৈছে আমাৰ এই অডিয়েঞ্চ বিলাকৰ লাভ বা মৰমটো, ভাল পোৱাখিনি। সেইখিনি তোমাৰ পুনৰ ঘূৰি যাব ছিংগাৰজনলৈ। কেনেকে ঘূৰি যাব? গানটো যেতিয়া গৈছিলে ওলাই যাওঁতে, এই তোমাৰ ইছ্যু হওঁতে যেতিয়া ওলাই আহিছিলে, ওলাই আহোঁতে অকল চংটোহে আহিছিলে, কিন্তু সি অকলে আহিছিলে, লগত একো নিয়া নাই। যেনেধৰণে তোমাৰ আমাৰ এই তোমাৰ বটমলেছ চি বা যিটো আমাৰ চাৰ্ফেচ, এই চাৰ্ফেচটোৰ পৰা যেতিয়া ৱাটাৰ বিলাক তোমাৰ ওপৰলৈ গেছীয় ৰূপটো লৈ পেলাই ওপৰলৈ গুচি গৈছিলেগে, ক্লাউড হৈছিলেগে, তেতিয়া ইয়াত তোমাৰ কিবা লগত নিছিলে জানো? একো নিয়া নাই। কিন্তু তাৰ পাছত যেতিয়া আকৌ এই ডাৱৰখিনি তোমাৰ বৰষুণৰ ৰূপত যেতিয়া তললৈ নামি আহিলে, নামি আহোঁতে ইয়াত থকা ড্ৰাগছ, এটমিজ, ডাষ্ট লেয়াৰ গোটেইবিলাক ধুই নিকা কৰি পেলালে। পৃথিৱীলৈ ঘূৰি আহোঁতে এই বস্তুটো পিউৰিফাই কৰি পেলাই সেই পৃথিৱীলৈ নামি গুচি আহিলে। একেধৰণে চং এটাই তোমাৰ কি হয়? যেতিয়া সি তোমাৰ বাহিৰলৈ ওলাই গুচি যায়, ছিংগাৰজনে যেতিয়া গাব, গোৱাৰ পিছত অডিয়েঞ্চে যেতিয়া শুনিব, অডিয়েঞ্চৰ যিমানবিলাক দুখ যন্ত্ৰণা যি আছিলে গানটোৱে সাধাৰণতে কি কৰে? সেইটো আঁতৰাই দিয়ে। কাৰণ মিউজিকটোৱে সদায় আমাক
এণ্টাৰটেইনমেণ্ট দিয়ে, এটা জয় বা এটা প্লেজাৰ দিয়ে, এটা আনন্দ দিয়ে সদায়। তোমাৰ মনটো আজি বেয়া লাগি আছে, তুমি লাহেকে গৈ যদি গান এটা শুনা তেতিয়াহ'লে তোমাৰ মনটো যথেষ্ট ভাল লাগিব। মানে আল্টিমেট তুমি কি পালা, তুমি কাইণ্ড অফ হেপিনেছ বা কাইণ্ড অফ জয় পালা তুমি, বা প্লেজাৰ এটা পালা। সেই প্লেজাৰটো পোৱাৰ লগে লগে তুমি গানটোক আঁকোৱালি ল'লা, গতিকে আল্টিমেট তুমি গানটো ভাল পালা। এই ভাল পোৱাটো ঘূৰি গৈ ক'ত পাবগে, আকৌ ছিংগাৰজনৰ ওচৰত পাব। মানে এইটো তোমাৰ কি হয় তেতিয়াহ'লে, এইটো এটা চাইক্লিক যিটো মুভমেণ্ট হয়, চাইক্লিক মুভমেণ্ট এটা ইয়াত জড়িত হৈ আছে। যেনেধৰণে ইয়াত এটা চাইক্লিক মুভমেণ্ট জড়িত হৈ আছে, গোটেই প্ৰচেছটোত এটা চাইক্লিক মুভমেণ্ট জড়িত হৈ আছে। গতিকে চং আৰু পয়েম এই দুটা বস্তুৰ মাজত এটা পেৰেলেল ড্ৰন এটা কবিয়ে দেখুৱাব বিচাৰিছে। ইয়াত তোমাৰ চং আৰু পয়েম এই দুটাৰ মাজত কবিয়ে এটা কম্পেৰিজন দেখুৱাইছে, তুলনা এটা কৰি দেখুৱাইছে, চিমিলাৰিটিটো দেখুৱাইছে। আৰু এইটোৱে হৈছে তোমালোকৰ পয়েমটো। ত' ইয়াত যিখিনি তোমালোকৰ কুৱেশ্যন আনচাৰ আছে সেইখিনি তোমালোকে এবাৰ ভালধৰণে চাবা, আৰু মই নেক্সট ক্লাছত তোমালোকৰ লগত কুৱেশ্যন আনচাৰখিনি অকণমান ডিছকাছ কৰি দিম। চ' থেংক ইউ চিলড্ৰেন।